সাৰ্ভিস পিৰিয়ড কিমান দিন সেৱা আগবঢ়ালে সেইটো প্ৰধান শিক্ষকৰ বাছনি প্ৰক্ৰিয়াত এটা জড়িত বিষয় আৰু ইয়াকে লৈ হাইকোৰ্টত বহুত কেছ হৈ আছে গতিকে যিসমূহ জিলাত হাইস্কুলৰ প্ৰধান শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত যিবিলাক জিলাৰ পৰা হাইকোৰ্টৰ কেছ নাই তাত আমি ইতিমধ্যে প্ৰধান শিক্ষক আমি নিযুক্তি দিছোঁ যিবিলাক জিলাত এনেকুৱা হাইকোৰ্টৰ বাধা আছে আমি সেই বিদ্যালয়সমূহ জিলাসমূহত প্ৰধান শিক্ষক নিযুক্তি দিব পৰা নাই আৰু মই আশা কৰোঁ আশাবাদী যে আমাৰ যি হাইকোৰ্টত কেছ চলি আছে খুব সোনকালে আমি এটা ৰায় পাম নিষ্পত্তি হ'ব হাইকোৰ্টৰ বাধা আঁতৰি গ'লেই আমাৰ গ্ৰেডেশ্যন লিষ্ট প্ৰস্তুত হৈ আছে আমি এই বিদ্যালয়সমূহত আমি প্ৰধান শিক্ষক আমি নিযুক্তি দিম তাৰোপৰি আমি এটা পলিচি গ্ৰহণ কৰিছোঁ যে যিমান সংখ্যক ব্যক্তিয়ে হাইকোৰ্টত কেছ কৰিছে সিমান সংখ্যক বিদ্যালয়ত প্ৰধান শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া স্থগিত ৰাখি বাকী বিদ্যালয়সমূহত আমি প্ৰধান শিক্ষক নিযুক্তি দিব পাৰোঁ নেকি সেই বিষয়টো বিভাগে পৰীক্ষা কৰি আছে আৰু সেইমতে আমি কামখিনি আগবঢ়াম এইটো আমাৰ ৰাজ্যখনৰ কাৰণে এটা বৃহৎ সমস্যা ২৬,০০০খন গাঁও আছে ৪৪,০০০ আমাৰ বিদ্যালয় আছে আৰু এই ৪৪,০০০ বিদ্যালয়ৰ যদি তথ্য বিচাৰে ৩০জনতকৈ কম ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়ৰ সংখ্যা ৩০জনতকৈ কম ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়ৰ সংখ্যা এলপিত আছে ২২,১৮৯ আপাৰ প্ৰাইমেৰীত আছে ৫,৫১৭ ৩০জনতকৈ কম এনৰোলমেণ্ট থকা হাইস্কুল আছে ৩,২১৫ হায়াৰ ছেকেণ্ডেৰী স্কুল তেনেধৰণে আছে সৰ্বমুঠ ৩২,৩২১খন বিদ্যালয় আছে য'ত আমাৰ এনৰোলমেণ্ট 30তকৈ কম 30তকৈ এনৰোলমেণ্ট বেছি এনেকুৱা বিদ্যালয় আছে 11,৯২২ গৰাকী এতিয়া পিটিআৰৰ যেতিয়া কথা আহে যেতিয়া ৩০জন ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়খনত আমি 2জন শিক্ষক প্ৰদান কৰোঁ পিটিআৰ হয় 15 20জন ছাত্ৰ ছাত্ৰী থকা বিদ্যালয় এখনটো যেতিয়া আমি 2জন শিক্ষক প্ৰদান কৰোঁ তাত পিটিআৰ হৈ যায় 10:1 এতেকে এই কম এনৰোলমেণ্ট আৰু বৃহৎ সংখ্যক প্ৰাথমিক আৰু এমই স্কুল এইটোৱে আমাৰ কাৰণে সমস্যা ইয়াৰ মাজত য'ত 2জন শিক্ষক আছে হঠাৎ এজন শিক্ষকৰ তেওঁ কিবা এটা হ'ল তেওঁ বিদ্যালয় আহিব নোৱাৰা হ'ল বেমাৰ হ'ল লগে লগে এখন ছিংগুল টিচাৰ স্কুল হৈ যায় তথাপিও তাৰ মাজত আমি আপ্ৰাণ চেষ্টা চলাই থাকোঁ যাতে ছিংগুল টিচাৰ নহয় আৰু যি জিলা প্ৰশাসন আছে জিলা প্ৰশাসনকো অধ্যক্ষ মহোদয় বিদ্যালয় শিক্ষা বিভাগৰ পৰা জনোৱা হৈছে যে যেতিয়া কোনো প্ৰশাসনিক বা যিকোনো এক্সিডেন্সিৰ কাৰণে নিৰ্বাচন বানপানী আদি পৰিস্থিতিৰ কাৰণে আমি শিক্ষককো দায়িত্ব দিব লগা হয় আমি জিলা আয়ুক্তসকলক জনাইছোঁ যাতে ছিংগুল টিচাৰ থকা বিদ্যালয় বা 2জন শিক্ষক থকা বিদ্যালয়ক এই ক্ষেত্ৰত যাতে ৰেহাই দিয়ে তাৰ কাৰণে আমি আমাৰ ফালৰ পৰা আমি জিলা প্ৰশাসনক জনাইছোঁ পিটিআৰ ভাৰতবৰ্ষৰ ভিতৰতে অসমত ভাল সেইকাৰণে এই পিটিআৰটো ইম্প্ৰুভ কৰা প্ৰত্যেকখন বিদ্যালয়ত মিনিমাম 2জন শিক্ষক প্ৰদান কৰাৰ ক্ষেত্ৰত আমি এমালগেমেশ্যন মাৰ্জাৰ যিটো আমাৰ শিক্ষা ক্ষেত্ৰ যিখন আঁচনি আছে সেই আঁচনিখন মই সকলোকে পঢ়িবৰ কাৰণে অনুৰোধ জনাইছোঁ সেই আঁচনিখনত যদি কিবা সংশোধনী প্ৰস্তাৱ আছে সেই সংশোধনী প্ৰস্তাৱ আমাক দিলে আমি মই যদিও তেওঁ ছাপ্লিমেণ্টাৰী সোধা নাই মই সকলোৰে জ্ঞাতাৰ্থে জনাব বিচাৰোঁ যে আমাৰ আদৰ্শ বিদ্যালয়ৰ সংগঠনৰ অধীনত অসমৰ প্ৰত্যেকটো সমষ্টিত এখন আদৰ্শ বিদ্যালয় খোলাৰ কথা আছিল আমি এতিয়ালৈকে 58খন বিদ্যালয় আৰম্ভ কৰিলোঁ যিবিলাক বিধানসভা সমষ্টিত এতিয়াও আদৰ্শ বিদ্যালয় স্থাপন হোৱা নাই তেওঁলোকক যদি তেওঁলোকৰ হাতত কোনো প্ৰস্তাৱ আছে তেনেহ'লে আমাৰ হাতত জমা দিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ দ্বিতীয় কথাটো হ'ল যে প্ৰভিন্সিয়েলাইজেশ্যনৰ কাৰণে ইতিমধ্যে যোৱা চৰকাৰৰ দিনত 2025 চনত প্ৰভিন্সিয়েলাইজেশ্যন আইনখনৰ সংশোধনী হ'ল আৰু সংশোধনী হোৱাৰ পাছত তৎকালীনভাৱে আমি এটা পৰ্টেল মুকলি কৰিলোঁ য'ত শিক্ষানুষ্ঠান আৰু শিক্ষানুষ্ঠানত নিয়োজিত হৈ থকা যিসকল দাবীদাৰ বা যিসকলে প্ৰভিন্সিয়েলাইজেশ্যন বিচাৰিছে তেওঁলোকৰ পৰা আবেদন সংগ্ৰহ কৰা হ'ল ইয়াৰ পূৰ্বে প্ৰত্যেক জিলাত তেওঁলোকে
লিখিত আবেদন কৰিব লাগিছিল তাৰ পাছত জিলা পৰ্যায়ৰ কমিটিয়ে এইটোৰ তাৰ স্ক্ৰুটিনি কৰিছিল কিন্তু এইবাৰ আমি পোনপটীয়াকৈ আবেদন গ্ৰহণ কৰিছোঁ আৰু ইতিমধ্যে আমাৰ যি আবেদন আহিছে বৃহৎ সংখ্যক আবেদন আহিছে LP স্কুলত 6163খন আপাৰ প্ৰাইমেৰীত 10,101খন হাই স্কুলত 5,733 সিনিয়ৰ সেকেন্ডাৰীত 1,222 হায়াৰ সেকেন্ডাৰীত 201 আৰু ডিগ্ৰী কলেজৰ পৰা 1,698 আবেদন ইতিমধ্যে আমাৰ পৰ্টেলত আহিছে এতিয়া আমি আইনৰ আধাৰত এইখিনিৰ স্ক্ৰুটিনি আৰম্ভ হৈছে এখন এখনকৈ সকলোবিলাকৰ মানে যুক্তিযুক্ততা তেওঁলোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া ফুলফিল কৰে নকৰে এইখিনি স্ক্ৰুটিনি কৰি তাৰ ওপৰত চৰকাৰখনে আইনমতে সিদ্ধান্ত গ্ৰহণ কৰিব টিউটৰসকলৰ ক্ষেত্ৰত যেহেতু আমাৰ শিক্ষা ব্যৱস্থা এতিয়া নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যন NCTৰ দ্বাৰা ৰেগুলেটেড গতিকে NCTৰ নৰ্মছ যেতিয়া ফুলফিল নহয় আমি তেওঁলোকক শিক্ষক হিচাপে নিয়োজিত কৰিব নোৱাৰো আমি টিউটৰ হিচাপে নিয়োজিত কৰিছো আৰু টিউটৰসকলৰ যি ফিক্স পে আছে যোৱা চৰকাৰৰ দিনতে আমি 2025-26 এই সিদ্ধান্ত গ্ৰহণ কৰিছো যে এতিয়াৰ পৰা টিউটৰসকলৰ যি মাননি আছে প্ৰতি বছৰে 6% হাৰত সি বৃদ্ধি পাই গৈ থাকিব আৰু তাৰ কাৰণে পুনৰ আমি কোনো সিদ্ধান্ত ল'বলগীয়া নাই ই অট'মেটিক 6% কে বাঢ়ি গৈ থাকিব ধন্যবাদ কথা কৈছে যে আমাৰ টিচাৰসকলৰ 6% টিউটৰসকলক বৃদ্ধি বিজ্ঞাপন কোন তাৰিখে হ'ব সেইটো মই আজি তাৰিখটো ক'ব নোৱাৰো কিন্তু আমাৰ ক'ত খালী আছে পদ তাৰ জৰীপ আৰম্ভ হৈ গ'ল যেটো এটা ৰিউমাৰ ওলাই আছে যে 30 জনতকৈ কম ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়সমূহ বন্ধ হ'ব এটো সম্পূৰ্ণৰূপে ভুৱা ভিত্তিহীন মিছা কথা এটো জৰীপ কৰিব দিয়া হৈছে এছেছমেন্ট কৰিব দিয়া হৈছে যে 30তকৈ কম থকা ইয়াত কোনখিনি বিদ্যালয় বহনক্ষম কোনখিনি বহনক্ষম নহয় ইয়াৰ ভিতৰত যিসমূহ 1 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত যদি 30 জনতকৈ কম ছাত্ৰ ছাত্ৰী থকা LP স্কুল আছে এখন স্কুল বন্ধ নহয় এখন স্কুল থাকিব কিন্তু 1 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত 30তকৈ কম ছাত্ৰ ছাত্ৰী থকা 3খন বিদ্যালয় আছে তেতিয়াতো এমালগেমেশন কৰিব লাগিব গতিকে 30তকৈ কম ছাত্ৰ ছাত্ৰী থকা প্ৰতিখন LP স্কুল বন্ধ নহয় মই স্পষ্টভাৱে কৈছো আগতো কৈছো যে 30তকৈ কম আছে কাৰণেই প্ৰতিখন LP স্কুল বন্ধ নহয় তাৰে ভিতৰত কোনখিনি বিদ্যালয় প্ৰয়োজনীয় আমাৰ কাৰণে নিড বেস তাতে শিক্ষাৰ অধিকাৰ আইনৰ ওপৰত নিৰ্ভৰ কৰি প্ৰয়োজনীয়তা আছে সেইখিনি বিদ্যালয়ৰ কাৰণে বেলেগ সিদ্ধান্ত হ'ব য'ত অত্যাধিক হৈ আছে এটা কেম্পাছতে দুখন স্কুল চলি থাকে এটোটো মাৰ্জ কৰিবই লাগিব কৰবাত 200 মিটাৰ ডিসটেন্সত দুখন স্কুল আছে তাত এমালগেমেশন হ'ব কিন্তু যদি এখনেই আছে তেতিয়া তাত এমালগেমেশনৰ প্ৰশ্ন নাহে তাত আমি ব্যৱস্থা গ্ৰহণ কৰিম কেনেকৈ আমি বহনক্ষম বিদ্যালয়খনক বহনক্ষম কৰিব পাৰো ছাত্ৰ ছাত্ৰীৰ সংখ্যা আমি বৃদ্ধি কৰিব পাৰো প্ৰক্ৰিয়াটো সব কামৰূপ মেট্ৰ জিলাৰ অধীনত যথেষ্ট বনাঞ্চল আছে আৰু পাহাৰীয়া অঞ্চল আছে য'ত মূলতঃ কাৰ্বি মানুহ বসবাস কৰে আৰু ইয়াত যিসমূহ বিদ্যালয় আছে বিদ্যালয়সমূহৰ শিক্ষকসকলৰো সমস্যা আছে ছাত্ৰ ছাত্ৰীসকলৰো সমস্যা আছে মই মাজত এগৰাকী শিক্ষকক সুধিছিলো যে আপুনি নিয়মিতভাৱে কিয় নাহে তেতিয়া তেওঁ কৈছে বহুত দূৰ হয় মাজত হাতী ওলাই মই ক'লো ইয়াতে গাঁৱতে থাকি নলয় তেওঁ কৈছিল যে ইয়াততো থাকিবলৈ ভাড়া ঘৰে নাপায় গতিকে আজি মই পৰিষদখনকে দায়িত্ব দিছো যে আমি এই পাহাৰীয়া অঞ্চলত শিক্ষক শিক্ষয়িত্ৰী থাকিব পৰাকে আমি কোৱাৰ্টাৰ তেওঁলোকৰ মানে আবাস আমি বনাব পাৰো নেকি হেতু চাব আমিও সহায় কৰিম অসম চৰকাৰ আৰু পৰিষদ দুইখনে মিলি পৰৱৰ্তী সময়ত আমি এইবিলাক পদক্ষেপ গ্ৰহণ কৰিম আপোনালোকে নিশ্চয় শিক্ষামন্ত্ৰী মহোদয়ৰ বক্তব্য শুনিলে এতিয়া আহিছো দ্বিতীয়টো খবৰলৈ এখন অফিচিয়েল লেটাৰ আপোনালোকে দেখিছে গভৰ্ণমেণ্ট অফ আসাম অফিচ অফ দি ডাইৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশ্যনৰ ফালৰ পৰা দিয়া হৈছে আৰু আহিছে সন্মানীয় ডাইৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশ্যনৰ ফালৰ পৰা আৰু দুটা ইনস্পেক্টৰ অফ স্কুল অল সকলো ডিস্ট্ৰিক্টলৈ আহিছে এক্সক্লুডিং 6 শিডিউল এৰিয়াছ আৰু বিষয়টো হৈছে ৰিগাৰ্ডিং ডিসক্ৰিপেন্সি অফ দি পে ইন দি পে বেণ্ড অফ গ্ৰেজুৱেট টিচাৰ্ছ এপইণ্টেড আফটাৰ 17/3/2017 অৰ্থাৎ 17/3/2017 পিছত যিসকল গ্ৰেজুৱেট টিচাৰ নিযুক্তি দিয়া হৈছে তেওঁলোকৰ পে স্কেলৰ ক্ষেত্ৰত কিছু ডিসক্ৰিপেন্সি
কথা ইতিমধ্যেই অৱগত কৰা হৈছিল গভৰ্ণমেণ্টক আৰু সেই সম্পৰ্কতে এই লেটাৰখন প্ৰেৰণ কৰা হৈছে আৰু তাৰ ৰেফাৰেন্স নাম্বাৰ এটাও দিছে আপোনালোকে ইয়াত নিশ্চয় দেখিছে ইয়াত লিখিছে ছাৰ মেডাম উইথ ৰেফাৰেন্স টু দি ছাবজেক্ট চাইটেড এবভ ওপৰত উল্লেখ কৰা বিষয়টোক লৈ আই এম টু ইনভাইট ইউৰ এটেনশ্যন to the representation dated 19/11/2025 submitted by the All Assam Secondary Graduate Teachers Forum অর্থাৎ 19/11/2025 তাৰিখত ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যনক অল আছাম ছেকেণ্ডেৰী গ্ৰেজুৱেট টিচাৰ ফৰামৰ ফালৰ পৰা এখন মেমৰেণ্ডাম দিয়া হৈছিলে য'ত ডিছক্ৰিপেঞ্চিৰ কথা কোৱা হৈছিলে তেওঁলোকৰ গ্ৰেজুৱেট টিচাৰসকলৰ পে'মেণ্টৰ ক্ষেত্ৰত বিশেষতঃ সেইসকল টিচাৰ যিসকলক 17/3/2017 পিছত নিযুক্তি দিয়া হৈছিলে আণ্ডাৰ ROP 2017 মতে 7 পে কমিশ্যনৰ আণ্ডাৰত তাৰ লগত কপি এনক্লোজ কৰি দিছে ইন দিছ ৰিগাৰ্ড দি গভৰ্ণমেণ্ট ইন দি ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন ভাইট লেটাৰ নাম্বাৰ এটা দিছে হেজ ডাইৰেক্টেড টু আণ্ডাৰ চাইন টু ৰিমেইন টু এক্সামাইন দি মেটাৰ এণ্ড ছাবমিট এ ডিটেইল ৰিপৰ্ট উইথ probable financial implication sought by the finance department অৰ্থাৎ যাতে ফাইনেন্স ডিপাৰ্টমেণ্টে ব্যৱস্থা ল'ব পাৰে তাৰ কাৰণে ইনস্পেক্টৰ অফ স্কুলৰ ফালৰ পৰা সবিশেষ তথ্য হাৰ্ড কপি আৰু ছফ্ট কপিত বিচৰা হৈছে ইউ আৰ দেয়াৰফৰ ৰিকুৱেষ্টেড টু ফাৰ্নিছ দি ইনফৰমেশ্যন এজ sought by the government on the before 30 June 2026 2026 চনৰ 30 জুনৰ আগতেই সকলো কপি দিবলৈ কোৱা হৈছে এতিয়া আহিছোঁ দ্বিতীয়টো খবৰলৈ যিটো আপোনালোকে ভিডিঅ'ত প্ৰথমতেই শিক্ষামন্ত্ৰী মহোদয়ৰ বক্তব্যত শুনিছিলে যে বিভিন্ন ধৰণৰ বিজ্ঞাপনৰ কাৰণে কোন ডিপাৰ্টমেণ্টৰ কিমান পোষ্ট আছে সেই সম্পৰ্কত ভেকেঞ্চি বিষয়ে ইতিমধ্যে বিদ্যালয়সমূহৰ পৰা তেওঁলোকে তথ্য সংগ্ৰহ কৰিছে আৰু ইয়াত দিছে উইথ ৰেফাৰেন্স টু দি ছাবজেক্ট চাইটেড এবভ আই হেভ টু অনাৰ টু ডাইৰেক্ট ইউ টু ছাবমিট দি ভেকেঞ্চি পজিশ্যন অফ দি ফলোয়িং পোষ্ট তলত উল্লেখ কৰা পোষ্টসমূহৰ ভেকেঞ্চি পজিশ্যন বিচাৰিছে ৰেফাৰেন্সটো দিছে DSC আছামৰ ফালৰ পৰা পোষ্ট গ্ৰেজুৱেট টিচাৰ PGD গ্ৰেজুৱেট টিচাৰ ভেকেঞ্চি জুনিয়ৰ এছিষ্টেণ্ট আৰু গ্ৰেড 4 দিছে আৰু এইখিনি কিমানলৈকে বিচৰা হৈছে ইউ আৰ ইনষ্ট্ৰাক্টেড টু ইণ্ডিকেট দি এণ্টিচিপেটেড ভেকেঞ্চি ৰাইজিং ফ্ৰম 1/6/2026 অৰ্থাৎ 1 জানুৱাৰী 2026 পৰা 31/3/2031 লৈকে অৱসৰ গ্ৰহণ কৰিবলগীয়া এই কৰ্মচাৰীসকলৰ ভেকেঞ্চি তালিকা বিচাৰিছে ভিডিঅ'টো শেষলৈকে চোৱা